মোৰ আজিৰ সংবাদমেলত মই ক'ব বিচাৰিম যে কেবিনেটৰ যিটো বৈঠক সাপ্তাহিক বজাৰৰ নিচিনা যিটো বহি আছে এইখিনি বৈধ হ'ব বুলি ক'বলৈ কিন্তু কোনো তথ্য নাই। অবৈধ হ'বলৈ বুলি যদি আমি সিদ্ধান্ত যদি লওঁ বহু ধৰণৰ তথ্য দৰকাৰ পৰিব আৰু কেবিনেটৰ ইস্যুটো কিন্তু RTI আওতালৈ এইটো নপৰে। কিন্তু আজি মই সংবাদমেলত মই সেইখিনি মই ক'ব বিচাৰিম যে কেবিনেট বৈঠকবোৰৰ যিটো সাবঅৰ্ডিনেট লেজিসলেশ্যন যিটো ন্যস্ত আইন প্ৰণয়ন বুলি মই ক'ব বিচাৰিম অসমীয়াত যিটো অন বিহাফ অফ লেজিসলেটিভ এছেম্বলি যে যিখিনি যে ডিচিশ্যন যে লোৱা হৈছে কেবিনেট মিটিং কৰি পেলাই এইবোৰৰ সাবঅৰ্ডিনেট লেজিসলেশ্যনবোৰ ভাৰতৰ সংবিধানৰ লগত খাপ খাইছে নে খোৱা নাই বা খাপ খাইছে নে খোৱা নাই বা কোনো এক্টৰ লগত খাপ খাইছে নে খোৱা নাই কোনো ৰুলৰ লগত মিলিছে নে মিলা নাই এইটোৰ চোৱা চিতা কৰিবলৈ কাৰণে আমাৰ বিধানসভাত বিভিন্ন ধৰণৰ কমিটি থাকে। তাৰ মাজত কমিটি অন সাবঅৰ্ডিনেট লেজিসলেশ্যনটোও এটা কমিটি হয় আৰু সেই কমিটিটোৰ ৰিপৰ্ট মই জানিবলৈ কাৰণে মই RTI কৰিছিলোঁ। তাতে মই গম পালোঁ যে গুৰুত্বপূৰ্ণ কিছুমান কমিটি ৰিপৰ্ট 15 নম্বৰ কমিটি ৰিপৰ্ট 2021 কমিটি ৰিপৰ্ট মানে সন্ধান ওলাব পৰা নাই। ফাৰ্ষ্ট এপিলেটৰ যিটো অৰ্ডাৰখনতে মানে লিখা হৈছে আৰু 15 নম্বৰ যিটো ৰিপৰ্টখন 1968 আছিল আৰু 20 আৰু 21টো আছিলে যে 1975 to 1995 ভিতৰত। এতিয়া মই আশ্চৰ্যজনক পাইছোঁ যে বহু ধৰণৰ তথ্য মানে মেঘালয়ত ৰৈ গ'ল এনেধৰণৰ কথাও মই গম পালোঁ আৰু সেইকাৰণে মই আজিৰ সংবাদমেলত 126জন MLAক মই অনুৰোধ জনাম যে মেঘালয়ৰ পৰা অতি শীঘ্ৰেই অসম বিধানসভাৰ গুৰুত্বপূৰ্ণ তথ্য 1974ৰ আগৰ তথ্যখিনি আনিবলৈ কাৰণে মই অনুৰোধ জনাম আৰু তাৰে ওপৰেদি এইটো শৈক্ষিক বুদ্ধিজীৱীৰ কাৰণে বহুত ভাবুকি হ'ল যে পলিটিকেল সায়েন্স হোক হিষ্ট্ৰী হোক ফিলচফি হ'ল সেইবোৰ ছাত্ৰ ছাত্ৰী যদি PhD কৰিবলগীয়া যদি হয় আমাৰ অসমৰ কেন্দ্ৰবিন্দু বিধানসভাৰ ভিতৰত থকা লাইব্ৰেৰীত কিন্তু কিছুমান গুৰুত্বপূৰ্ণ তথ্য সন্ধান ওলাব পৰা নাই সেইটো বহুত দুৰ্ভাগ্যজনক বুলি মই ক'ব বিচাৰিম। তাৰে ওপৰতে আৰু মই ইণ্টাৰেষ্টিং কথা এটাও মই কওঁ যে 1970 পৰা 1995 লৈকে যিটো কমিটি অন সাবঅৰ্ডিনেট লেজিসলেশ্যনৰ যিটো ৰিপৰ্টিঙৰ ষ্টাইল আৰু 1996 পৰা 2025 লৈকে ৰিপৰ্টিঙৰ ষ্টাইলত বহুত পাৰ্থক্য আছে। 1970 to 1995ৰ ৰিপৰ্টিঙত পাৰ্টিকুলাৰ ৰুল ধৰকচোন ৰুল নম্বৰ 1ত এমেণ্ড কৰিব লাগিব না নালাগিব ৰুল নম্বৰ 2ত কিবা এটা শব্দ সোমাব লাগিব না এইবোৰ কথা স্পষ্টকৈ পইণ্ট বাই পইণ্ট বুলেট পইণ্টছ দিয়া আছে। কিন্তু 1996ৰ পৰা 2025ৰ ভিতৰত যিটো ইমান ৰিপৰ্ট আছে তাতে মই পোৱা নাই। তেখেতে উল্টা কোৱা গৈছে যে কিছুমান ৰিপৰ্ট 2024ৰ ৰিপৰ্টত এনেকাও কোৱা গৈছে যে এইটো আমি ইমপ্লিমেণ্টেশ্যনৰ পাৰ্ট চাম খালি আইন প্ৰণয়নৰ কথাটো নাচাম সেনেকাও কোৱা গৈছে। এতিয়া আপোনালোকৰ প্ৰশ্নটোৰ উত্তৰত মই আহি আছোঁ যে কেবিনেট বৈঠকটো বৈধ বুলি ক'বলৈ কাৰণে কোনো তথ্য নাই। পইণ্ট সেইকাৰণে যে কেবিনেট বৈঠক বহিবলৈ হ'লে ৰুল নম্বৰ 17 আৰু ৰুল নম্বৰ 19 যেটো মই ইয়াতে দেখা আসাম ৰুলছ অফ এক্সিকিউটিভ বিজনেছ 1968ৰ মতে মেমৰেণ্ডাম আৰু এজেণ্ডা কেবিনেট মন্ত্ৰীবোৰক জনাব লাগিব। এটা কেবিনেট মন্ত্ৰীবোৰক জনাই না নজনাই কোনো নাজানে। কিন্তু 1 ডিচেম্বৰ 2023 তিনচুকীয়াৰ কেবিনেট বৈঠকৰ মই শুনিছিলোঁ নিউজত এনেকা আহিছিলে যে আগ ৰাতি কেবিনেট মন্ত্ৰীবোৰক সুধিছিলে কাইলৈ এজেণ্ডা তেওঁলোকক ক'ব পৰা নাই। যদি নেক্সট যিটো কেবিনেট বৈঠক যিটো বহিব সেই কেবিনেট বৈঠকত মই কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই অনুৰোধ জনাব বিচাৰিম যে অতুল বৰা ডাঙৰীয়া আপুনি পিঞ্জৰাৰ সিংহ হ'ব নালাগে। আপুনি পিঞ্জৰাৰ পৰা ওলাই আহি নেক্সট কেবিনেট বৈঠকত ৰুল নম্বৰ 17 আৰু 19ৰ মতে যদি মেমৰেণ্ডাম আৰু এজেণ্ডা যদি নাপায় আপুনি কেবিনেট বৈঠকত উপস্থিত নহ'ব। কেবিনেট বৈঠকত অবৈধ বুলি আপুনি ক'ব। এইটো মই অনুৰোধ আজি জনাম। অবৈধ হৈ পৰিব গোটেই ৰুলটো যদি মানি নচলিলে তেতিয়া অবৈধ হ'ব। যেনেধৰণৰ ৰাকেশ পালৰ নিযুক্তিত সেই ৰুলটো মানি চলা নাই বুলি CID M বৰবৰুৱাৰ এগেইনষ্টত এইটো তদন্ত চলি আছে। একে কথা ইয়াতেও এইটো ৰুল 17 আৰু 19 যদি মানি নচলে যিটো কেবিনেট বৈঠকটোৰ কাৰণে তেতিয়া কেবিনেট বৈঠকখন মানে আনকনষ্টিটিউচনেল হৈ যাব। কিয়নো কেবিনেট বৈঠক যিমান বহি আছে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 167ৰ মতে বহি আছে। আৰ্টিকেল 167 ক্লজ 3 কালেক্টিভ ৰেছপঞ্চিবিলিটি লিখা আছে। যদি কালেক্টিভ ৰেছপঞ্চিবিলিটি যদি লিখা আছে আন কেবিনেট মন্ত্ৰীবোৰক আগজাননী দিব লাগিব, আন কেবিনেট মন্ত্ৰীৰ কথাও শুনিব লাগিব, তাৰপিছত কেবিনেট বৈঠক বুলি ক'ব লাগিব। নহ'লে কেবিনেট বৈঠকটো অবৈধ হৈ যাব। সপ্তাহে কেবিনেট বৈঠক হোৱাৰ কাৰণে মোৰ এটা কমন চেন্সৰ এংগলৰ পৰা কৈছোঁ যে
ইমান খোপা সপ্তাহে সপ্তাহে যদি হয় নিশ্চয় এইটো যে ৰুল ফ'ল' কৰিব নোৱাৰিব আৰু ৰুলত এনেকুৱা পইণ্টো আছে ৰুল নম্বৰ 19ত এনেকুৱা পইণ্টো আছে কোনোবা যদি কেবিনেট মন্ত্ৰী যদি আউটছাইড ইণ্ডিয়া বা আউটছাইড অসম থাকিবলগীয়া যদি কেবিনেট মিটিঙৰ পাৰ্টিকুলাৰ ডেট পষ্টপন কৰাবলৈ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক মানে ৰিকুৱেষ্ট কৰিব পাৰে এনেধৰণৰ বহু ধৰণৰ ৰুলৰ কথা আছে সেইকাৰণে হঠাৎ কেবিনেট বৈঠক এনেকুৱা বহাই পেলাই ঔৰংগজেৱৰ নিচিনা ডিচিশ্যন লোৱাটো কিন্তু এটা কমন চেন্স লগাই পেলাই গম পাওঁ নিয়মমতে হোৱাৰ চান্স বহুত কম সেইখিনিয়ে মই ক'ব বিচাৰিম আজি সংবাদমেলত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত